বানে শেষ কৰিলে নাজিৰাৰ কুতুবুদ্দিন আহমেদৰ জীৱিকা। এটা বাতৰি কাকত এজেন্সিৰ স্বত্বাধিকাৰী কুতুবুদ্দিন আৰু বানত নষ্ট হ'ল দমে দমে বাতৰি কাকত। এজেন্সিটোৰ ওপৰত নিৰ্ভৰশীল বহু হকাৰ এতিয়া কৰ্মহীন হৈ পৰিল। লগতে বানে উটুৱাই নিলে বহু পশুধনো। আমি সেই দুৰ্বিষহ সময়খিনি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। কিমানৰ জীৱন জীৱিকা শেষ হৈ গ'ল এই বানত, তাৰ কোনো এতিয়া নিশ্চয়তা নোহোৱা হৈ পৰিছে। আৰু তাৰ মাজতে আন এটা খবৰ আহি পৰিছে, বানে শেষ কৰি পেলালে নাজিৰাৰ কুতুবুদ্দিন আহমেদ নামৰ লোকজনৰ জীৱিকা। এটা বাতৰি কাকত এজেন্সিৰ স্বত্বাধিকাৰী আছিল কুতুবুদ্দিন আহমেদ আৰু বানে নষ্ট কৰি পেলালে বাতৰি কাকত। দমে দমে কাকত নষ্ট হ'ল এইবাৰ বানত। আৰু এজেন্সিটোৰ ওপৰতে নিৰ্ভৰশীল হোৱা বহু হকাৰ আজিৰ তাৰিখত কৰ্মহীন হৈ পৰিছে। লগতে বানে উটুৱাই লৈ গ'ল বহু পশুধন। ডালিমি নিউজ পেপাৰ এজেন্সিৰ স্বত্বাধিকাৰী মই কুতুবুদ্দিন আহমেদ হওঁ আৰু এটুকুৰা অঞ্চলৰ মই বাতৰি কাকতৰ হকাৰো হওঁ। আৰু শিমলুগুৰিৰ পৰা সন্তক পোৱা যায়, তাত বিহুবোৰ পোৱা যায় আৰু ওচৰে পাঁজৰে সন্তক বিহুবোৰ ওচৰে পাঁজৰে গাঁওসমূহত ময়ে বাতৰি কাকত যোগান ধৰোঁ। সুদূৰ নাগিনমৰা, নগালেণ্ডৰ নাগিনমৰা সেই অঞ্চলতো ময়ে বাতৰি কাকত ইয়াৰ যোগান ধৰোঁ। আজি 10 দিন ধৰি বাতৰি কাকত বন্ধ হৈ আছে। আজি পেপাৰখিনি আনিলোঁ। কি কৰিম, মোৰ সৰ্বোচ্চ শেষ হৈ গ'ল। সকলো বাতৰি কাকতৰ পুৰণা বাতৰি কাকতৰ বান্দোলবিলাকো শেষ হৈ গ'ল, ধান চানো শেষ হৈ গ'ল, গাড়ী ঘোঁৰা মানে একো বিচনা পাতিৰ সৈতে একো নাই। খালী ঘৰটোৰ চাৰিবেৰ কেইখনে আছে, সাঁহবতি একোৱে নাই। মই প্ৰায় আৰু ডকুমেণ্টছো মোৰ নাইকিয়া হৈছে। গতিকে পইচা পায়ো নাই, কি অৱস্থাত পৰিলোঁ সেয়া বুজাব নোৱাৰোঁ আপোনালোকক। মই এটা ফেচবুক লাইভত এটা মোৰ দুখৰ কাহিনী। বানে শেষ কৰিলে নাজিৰাৰ কুতুবুদ্দিন আহমেদৰ জীৱিকা। এটা বাতৰি কাকত এজেন্সিৰ স্বত্বাধিকাৰী কুতুবুদ্দিন আৰু বানত নষ্ট হ'ল দমে দমে বাতৰি কাকত। এজেন্সিটোৰ ওপৰত নিৰ্ভৰশীল বহু হকাৰ এতিয়া কৰ্মহীন হৈ পৰিল। লগতে বানে উটুৱাই নিলে বহু পশুধনো। আমি সেই দুৰ্বিষহ সময়খিনি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। কিমানৰ জীৱন জীৱিকা শেষ হৈ গ'ল এই বানত, তাৰ কোনো এতিয়া নিশ্চয়তা নোহোৱা হৈ পৰিছে। আৰু তাৰ মাজতে আন এটা খবৰ আহি পৰিছে, বানে শেষ কৰি পেলালে নাজিৰাৰ কুতুবুদ্দিন আহমেদ নামৰ লোকজনৰ জীৱিকা। এটা বাতৰি কাকত এজেন্সিৰ স্বত্বাধিকাৰী আছিল কুতুবুদ্দিন আহমেদ আৰু বানে নষ্ট কৰি পেলালে বাতৰি কাকত। দমে দমে কাকত নষ্ট হ'ল এইবাৰ বানত। আৰু এজেন্সিটোৰ ওপৰতে নিৰ্ভৰশীল হোৱা বহু হকাৰ আজিৰ তাৰিখত কৰ্মহীন হৈ পৰিছে। লগতে বানে উটুৱাই লৈ গ'ল বহু পশুধন। ডালিমি নিউজ পেপাৰ এজেন্সিৰ স্বত্বাধিকাৰী মই কুতুবুদ্দিন আহমেদ হওঁ আৰু এটুকুৰা অঞ্চলৰ মই বাতৰি কাকতৰ হকাৰো হওঁ। আৰু শিমলুগুৰিৰ পৰা সন্তক পোৱা যায়, তাত বিহুবোৰ পোৱা যায় আৰু ওচৰে পাঁজৰে সন্তক বিহুবোৰ ওচৰে পাঁজৰে গাঁওসমূহত ময়ে বাতৰি কাকত যোগান ধৰোঁ। সুদূৰ নাগিনমৰা, নগালেণ্ডৰ নাগিনমৰা সেই অঞ্চলতো ময়ে বাতৰি কাকত ইয়াৰ যোগান ধৰোঁ। আজি 10 দিন ধৰি বাতৰি কাকত বন্ধ হৈ আছে। আজি পেপাৰখিনি আনিলোঁ। কি কৰিম, মোৰ সৰ্বোচ্চ শেষ হৈ গ'ল। সকলো বাতৰি কাকতৰ পুৰণা বাতৰি কাকতৰ বান্দোলবিলাকো শেষ হৈ গ'ল, ধান চানো শেষ হৈ গ'ল, গাড়ী ঘোঁৰা মানে একো বিচনা পাতিৰ সৈতে একো নাই। খালী ঘৰটোৰ চাৰিবেৰ কেইখনে আছে, সাঁহবতি একোৱে নাই। মই প্ৰায় আৰু ডকুমেণ্টছো মোৰ নাইকিয়া হৈছে। গতিকে পইচা পায়ো নাই, কি অৱস্থাত পৰিলোঁ সেয়া বুজাব নোৱাৰোঁ আপোনালোকক। মই এটা ফেচবুক লাইভত এটা মোৰ দুখৰ কাহিনী।